অহা মাহত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ বাহিৰ হ'ব কোন সোমাব কোন ২৬ৰ নিৰ্বাচনক গুৰুত্ব আৰোপ কৰি হ'ব সম্প্ৰসাৰণ বিজেপি বিধায়কৰ মাজত উৎকণ্ঠা উজনি নামনি আৰু বৰাকৰ পৰা অন্তৰ্ভুক্ত হ'ব নতুন মুখ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সম্প্ৰসাৰণ ঘটাব মন্ত্ৰীসভাৰ ১৫ আগষ্টত হয়তো ২-৩জন নতুন মন্ত্ৰীয়ে উত্তোলন কৰিব ৰাষ্ট্ৰীয় পতাকা ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ নিশ্চিত বুলি ঘোষণা কৰিছে সমান্তৰালভাৱে মুখ্যমন্ত্ৰীয়ে সন্ধান কৰিছে যোগ্য বিধায়কৰ ২০২৬ৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি বৰ্তমানৰ মন্ত্ৰীসভাৰ ৰদ বদল কৰি একাধিক নতুন মুখক স্থান দিয়াৰ চিন্তা চৰ্চা চলিছে দিছপুৰত জানিব পৰা মতে ৰদ বদলৰ বিষয়টোত অগ্ৰাধিকাৰ পাব জনগোষ্ঠীয় প্ৰতিনিধিত্বৰ প্ৰসংগই বাজপেয়ী ভৱনৰ সূত্ৰ অনুসৰি উজনি নামনি আৰু বৰাক উপত্যকাৰ বিধায়ক অন্তৰ্ভুক্ত হ'ব মন্ত্ৰীসভাত বিগত ৩০ বছৰে অসম চৰকাৰত নাই নামনি অসমৰ দক্ষিণ প্ৰান্তৰ মন্ত্ৰী সভাপতিৰ চকী এৰি আকৌ মন্ত্ৰী হ'ব নেকি ভৱেশ কলিতা চৰ্চাত সুশান্ত কৃষ্ণেন্দু হেমাংগ পৰিমল শুক্লবৈদ্য সাংসদ নিৰ্বাচিত হোৱাৰ লগে লগে বৰাকৰ এজন বিধায়কৰ মন্ত্ৰীসভাত স্থান নিশ্চিত সেইফালৰ পৰা প্ৰথমেই উচ্চাৰিত হৈছে কৃষ্ণেন্দু পালৰ নাম মিত্ৰজোঁটৰ কোনো বিধায়ক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত নহয় প্ৰদেশ বিজেপিৰ সভাপতি যদিহে সলনি হয় তেন্তে মন্ত্ৰিত্বৰ দাবীদাৰ হ'ব ভৱেশ কলিতা নামনি অসমত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ পৰা চন্দ্ৰমোহন পাটোৱাৰী ৰঞ্জিত দাস আৰু উৰ্খাও গৌৰা ব্ৰহ্ম মন্ত্ৰী হৈ আছে কিন্তু ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ পৰা বিগত ৩০ বছৰ ধৰি কোনো এখন চৰকাৰত নাই এজন মন্ত্ৰী তেনেস্থলত উচ্চাৰিত হৈছে হেমাংগ ঠাকুৰীয়াৰ নাম সম্প্ৰসাৰিত হ'ব লগা মন্ত্ৰীসভাত কোচ ৰাজবংশীৰ বিধায়কক অন্তৰ্ভুক্ত কৰাৰ দাবী উঠিছে সেই দিশৰ পৰা কোচ ৰাজবংশীৰ ৩ বিধায়ক হ'ল পৰমানন্দ ৰাজবংশী হেমাংগ ঠাকুৰীয়া আৰু উৎপল বৰা পিছে সকলো দৃষ্টিকোণৰ পৰা উচিত বিবেচনা কৰিহে যিকোনো এজনৰ ভাগ্য সুপ্ৰসন্ন হ'ব আমাৰ কোচ ৰাজবংশীসকলৰ আমাৰ কম সংখ্যক যদিও MLA আছে আমি সদায় কোচ ৰাজবংশীসকল আমি বিভিন্ন সময়ত আমাৰ MLA থাকিলেও আমাৰ সিনিয়ৰ MLA আছে যদিও কিন্তু আমাৰ মন্ত্ৰিত্বৰ পৰা আমি আচলতে সদায় বাদ পৰি থাকোঁ কিন্তু দয়ালু মুখ্যমন্ত্ৰী আমাৰ প্ৰতি অলপ দয়া ৰাখিব আৰু মই ভাবোঁ আমাৰ সিনিয়ৰ যিকেইটা আমাৰ MLA আছে তাৰে ভিতৰতে এজন আমাক মন্ত্ৰিত্ব প্ৰদান কৰিলে কোচ ৰাজবংশী জনগোষ্ঠীৰ আমাৰ ৰাজনৈতিক বিভিন্ন সমস্যা আছে এই সমস্যাখিনি দাঙি ধৰিবৰ কাৰণে নিশ্চয় প্ৰয়োজন হ'ব আহোম জনগোষ্ঠীৰ প্ৰতিনিধি হিচাপে সুশান্ত বৰগোহাঁইৰ ফুলিব পাৰে কপাল কিয়নো গৌৰৱ গগৈৰ জয়ৰ পাছত উজনি অসমত সলনি হোৱা ৰাজনৈতিক বাতাবৰণক লৈ চিন্তিত গেৰুৱা শিবিৰ তেনে ক্ষেত্ৰত মন্ত্ৰীসভাৰ নিশ্চিত সম্প্ৰসাৰণৰ পূৰ্বে পুৰণি মুখৰ সমাহাৰেৰে ২০২৬লৈ এখন পাৰদৰ্শী মন্ত্ৰীসভা পুনৰ গঠনৰ চিন্তা কৰিছে মুখ্যমন্ত্ৰীয়ে ব্যুৰো ৰিপৰ্ট দ্য নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110
আগামী মাসে মন্ত্রিসভার সম্প্রসারণ। কে বের হবে, কে ঢুকবে? 26তম লোকসভা নির্বাচনকে কেন্দ্র করে হবে সম্প্রসারণ। উজান, নিম্ন ও বরাক থেকে অন্তর্ভুক্ত হবে নতুন মুখ। মন্ত্রিসভা সম্প্রসারণ করবেন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। 15ই আগস্ট জাতীয় পতাকা উত্তোলন করতে পারেন নতুন কয়েকজন মন্ত্রী। ইতিমধ্যেই মন্ত্রিসভার সম্প্রসারণ নিশ্চিত বলে ঘোষণা দিয়েছেন মুখ্যমন্ত্রী। সমান্তরালভাবে মুখ্যমন্ত্রী উপযুক্ত বিধায়কও খুঁজছেন। দেশে 2026 সালের বিধানসভা নির্বাচনকে কেন্দ্র করে বর্তমানের মন্ত্রিসভার রদবদল করে একাধিক নতুন মুখকে স্থান দেওয়ার চিন্তা চর্চা চলছে দিসপুরে। বদলিতে জাতিগত প্রতিনিধিত্বের বিষয়টিকে প্রাধান্য দেওয়া হবে বলে জানা গেছে। বাজপেয়ী ভবন সূত্রে খবর, উজান, নিম্ন ও বরাক উপত্যকার বিধায়করা মন্ত্রিসভায় অন্তর্ভুক্ত হবেন। গত 30 বছরে অসম সরকারে নেই নিম্ন অসমের দক্ষিণ প্রান্তের মন্ত্রী। সভাপতির পদ ছেড়ে আবারও কি মন্ত্রী হবেন ভবেশ কলিতা? চর্চায় রয়েছেন সুশান্ত, কৃষ্ণেন্দু, হেমাঙ্গ। পরিমল শুক্লবৈদ্য বিধায়ক নির্বাচিত হওয়ার সঙ্গে সঙ্গে বরাকের একজন বিধায়কের মন্ত্রিসভায় স্থান নিশ্চিত। সেদিক থেকে প্রথম নাম উল্লেখ করা হয় কৃষ্ণেন্দু পালের। মন্ত্রিসভায় জোটের কোনো বিধায়ক অন্তর্ভুক্ত হবে না। রাজ্য বিজেপির সভাপতি পরিবর্তন হলে মন্ত্রিত্বের দাবিদার হবেন ভবেশ কলিতা। নিম্ন অসমে ব্রহ্মপুত্রের উত্তর তীর থেকে চন্দ্রমোহন পাটোয়ারি, রঞ্জিত দাস ও উর্খাও গৌরা ব্রহ্ম মন্ত্রী হবেন। কিন্তু ব্রহ্মপুত্রের দক্ষিণ তীর থেকে গত 30 বছর ধরে কোনো সরকারে কেউ নেই। এক্ষেত্রে হেমাঙ্গ ঠাকুরিয়ার নাম উচ্চারিত হচ্ছে। গঠিত মন্ত্রিসভায় কোচ রাজবংশী বিধায়কের নাম অন্তর্ভুক্ত করারও দাবি রয়েছে। এই বিষয়ে 3 জন কোচ রাজবংশী বিধায়ক রয়েছেন: পরমানন্দ রাজবংশী, হেমাঙ্গ ঠাকুরিয়া এবং উৎপল বরা। কিন্তু সব দিক থেকে সঠিক বিষয়গুলো বিবেচনা করেই কারো ভাগ্য নির্ধারণ হবে। আমাৰ কোচ ৰাজবংশীসকলৰ আমাৰ কম সংখ্যক যদিও MLA আছে, আমি সদায় কোচ ৰাজবংশীসকল আমি বিভিন্ন সময়ত আমাৰ MLA থাকিলেও আমাৰ সিনিয়ৰ MLA আছে যদিও কিন্তু আমাৰ মন্ত্ৰিত্বৰ পৰা আমি আচলতে সদায় বাদ পৰি থাকোঁ। কিন্তু দয়ালু মুখ্যমন্ত্ৰীদেৱে আমাৰ প্ৰতি অলপ দয়া ৰাখিব আৰু মই ভাবোঁ আমাৰ সিনিয়ৰ যিকেইটা আমাৰ MLA আছে তাৰে ভিতৰতে এজন আমাক মন্ত্ৰিত্ব প্ৰদান কৰিলে কোচ ৰাজবংশী জনগোষ্ঠীৰ আমাৰ ৰাজনৈতিক বিভিন্ন সমস্যা আছে, এই সমস্যাখিনি দাঙি ধৰিবৰ কাৰণে নিশ্চয় প্ৰয়োজন হ'ব। আহোম সম্প্রদায়ের প্রতিনিধি হিসেবে সুশান্ত বুড়া গোহাইয়ের ভাগ্য উদয় হতে পারে, কেননা গৌরব গগৈর জয়ের পর স্বাভাবিকভাবে জীবিত গেরুয়া শিবির। মন্ত্রিসভার সুনির্দিষ্ট সম্প্রসারণের আগে নতুন এবং পুরনো মুখের সমন্বয়ে 2026 সালের মধ্যে একটি দক্ষ মন্ত্রিসভা পুনর্গঠনের কথা ভাবছেন মুখ্যমন্ত্রী। রিপোর্ট, দ্য নিউজ স্টার। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।